Hi guys, welcome to my grammar series. আমি যোৱা সপ্তাহত এটা ভিডিঅ' কৰিছিলোঁ এম ইজ আৰ প্ৰেজেণ্ট টেন্সত কেনেকৈ ব্যৱহাৰ হয়। এম ইজ আৰ প্ৰেজেণ্ট টেন্সত মানে ভাৰ্ব ওৱানত, মানে যিটো বেছ ফৰ্ম অফ ভাৰ্ব, যিকোনো ভাৰ্বৰে যিটো বেছ ফৰ্ম। আৰু এই এম ইজ আৰ আমি ব্যৱহাৰ কৰিছিলোঁ কি হিচাপে, প্ৰিন্সিপাল ভাৰ্ব হিচাপে। বাকী এম ইজ আৰৰ বাহিৰে কিছুমান ফাইনেট ভাৰ্ব থাকে। সেই ফাইনেট ভাৰ্ববিলাক আমি কেনেকৈ প্ৰেজেণ্ট টেন্সত বা চিম্পল প্ৰেজেণ্ট টেন্সত ব্যৱহাৰ কৰিম, তাকে ব্যৱহাৰ কৰিব যাওঁতে আমি এটা নিয়ম মানি চলিব লাগিব। সেই নিয়মটো হৈছে কি, যে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত বা চিম্পল প্ৰেজেণ্ট টেন্সত যদি আমি বাক্য লিখোঁ, তেতিয়াহ'লে ছাবজেক্টৰ পিছত যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, তেতিয়াহ'লে কোনো ভাৰ্বত এছ, কোনো ভাৰ্বত ই এছ যোগ হয়। সেই কথাখিনি আমি কেনেকৈ লিখিম, আহক আমি চাই লওঁ কেনেকৈ লিখোঁ। যেনে আমি লিখিছোঁ আই লাইক দি পেন, এই আইটো ফাৰ্ষ্ট পাৰ্চন, সেইকাৰণে ইয়াত কি হৈছে, আমি লাইকত একো যোগ দিব লগা হোৱা নাই, অৰ্থাৎ এছ বা ইয়েছ আমি যোগ দিব লগা হোৱা নাই। গতিকে আমি তাৰে পিছৰ যিটো ভাৰ্ব আছে, তাৰে পিছৰ যিটো ভাৰ্ব আছে, হিটো বা চিটো, ইটটো, এইবিলাক থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হৈ আছে, মানে পাৰ্চনটো থাৰ্ড পাৰ্চন আৰু নাম্বাৰটো ছিংগুলাৰ নাম্বাৰ। গতিকে তাৰে পিছত যদি আমি লাইক ভাৰ্বটো কওঁ, তেতিয়াহ'লে কি হ'ব, লাইক, লাইকছ, মানে আমি এছ যোগ দিলোঁ। আৰু কি হৈছে, হি লাইকছ দি চাৰ্ট। তাৰপিছত আছে চি, চিৰ পিছত আমি যদি দিওঁ যে গ' ভাৰ্ব যদি কওঁ, চি গ' ভাৰ্ব যদি কওঁ, ই এছ যোগ হ'ব, কাৰণ চিটো বা হিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। তাৰ লগতে আছে গ' ভাৰ্ব, গ' ভাৰ্ব আৰু ডু ভাৰ্বত, গ' ভাৰ্ব আৰু ডু ভাৰ্বত সদায় এছ বা ই এছ যোগ হয়। গতিকে চি গোজ টু কলেজ। তাৰপিছত আছে ইট ভাৰ্বটো, ইট ভাৰ্বটো, ইট ডাজ, ইট ডাজ, ডু ভাৰ্বত ই এছ যোগ হৈছে, ইট ডাজ দি ৱাৰ্ক। তাৰপিছত আছে উইটো, ফাৰ্ষ্ট পাৰ্চনৰ উইটো, উই হ'লে কি হ'ব, যিকোনো ভাৰ্ব আমি ক'লে কি হ'ব, উই ফিনিছ, ইয়াত একো যোগ নহয়, উই ফিনিছ দি জব, আমি কামটো শেষ কৰিলোঁ। তাৰপিছত আছে ইউ, ইউৰ লগত এছ বা ই এছ একো যোগ নহয়, গতিকে ইউ ডু দি ৱাৰ্ক, তুমি কামটো কৰা। তাৰপিছত আছে ডে, ডেৰ লগত এছ বা ই এছ একো নহয়, ডেটো থাৰ্ড পাৰ্চন কিন্তু বহু বচন হৈ থকাৰ কাৰণে এছ বা ই এছ একো যোগ নহয়। গতিকে যদি আমি কওঁ গ' ভাৰ্বটো, ডে গ'জ নহয়, গতিকে ডে গ' টু দি প্লেগ্ৰাউণ্ড। বহু বাচনবিলাক, যিমান আমি বহু বাচন লিখিম সেইবিলাকৰ লগত কি হ'ব, ডু হ'ব, দে ডু দি ৱাৰ্ক ইন টাইম, সিহঁতে সময়মতে কামটো কৰে। গতিকে এই কথাখিনি আমি যদি প্ৰতিদিনে 10 মিনিট, আমি 10 মিনিট যদি প্ৰতিদিনে প্ৰেক্টিচ কৰোঁ, চিম্পল প্ৰেজেণ্ট টেন্সত কেনেকৈ বাক্যবিলাক লিখিব লাগে আৰু ফাইনেটছ যিবিলাক ভাৰ্ব, এই ভাৰ্ববিলাক কেনেকৈ ব্যৱহাৰ কৰোঁ এছ আৰু ই এছ সৈতে, এই কথাখিনি আমি প্ৰেক্টিচ কৰিব লাগে।
গতিকে if we practice regularly, we will be able to write English correctly, speak English correctly, and we will be able to pass in our examination very efficiently. Thank you.